লুইতৰ বুকুত বিলীন হ'ল সুধাকণ্ঠ স্বৰ্ণীল ঐতিহ্যৰে বৰ্ণীল সুধাকণ্ঠ হেৰাই গ'ল সৌন্দৰ্য হেৰাল কমলাবাৰী নিমাতীঘাটৰ প্ৰতিদিনেই নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ যাতায়াত কৰা সুধাকণ্ঠ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ যাতায়াতৰ সম্বল আছিল এই সুধাকণ্ঠত উঠিয়েই দেশী বিদেশী পৰ্যটকে ব্ৰহ্মপুত্ৰৰ বিশাল নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিছিল কিন্তু এতিয়া সেয়া অতীত একমাত্ৰ জল পৰিবহণ বিভাগৰ গাফিলতিৰ বাবে ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত সুধাকণ্ঠ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল বনৰ আশা নাই মানে যিটো চেষ্টা কৰিব লাগিছিলে তেনেকৈ মানে চোৱা নাই কৰ্মচাৰী ইমান আছে যিটো কৰ্মচাৰী আছে সিহঁতৰ যিটো চেষ্টা কৰিব লাগে সিহঁতৰ দায়িত্ব নাই মানে সেইকাৰণে অৱস্থাত ধ্বংস কৰাৰ গত কৰিছে মানে অকণ বিগত এসপ্তাহ ধৰি সুধাকণ্ঠৰ জাহাজখন লাহে লাহে ডুবি আহিছে কিন্তু এই ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব দিয়া নাই জল পৰিবহণ বিভাগে এই ফেৰী সেৱাৰে এখন বিশেষ ফেৰী আছিল মাজুলীৰ বাবে যিখন ফেৰীত দেশী বিদেশী পৰ্যটকে মাজুলীলৈ ভ্ৰমণ কৰি এসময়ত গৌৰৱ কঢ়িয়াই আনিছিলে সেই ফেৰীখন অসম ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰা হৈছিল কিন্তু অতি দুখৰ বিষয় যে আগতোন জল পৰিবহণ বিভাগৰ অমনোযোগিতাৰ বাবে এই ফেৰীখন আজি ধ্বংস হোৱাৰ পথত প্ৰকৃতাৰ্থত যদি ফেৰীখন বেয়া হৈছিল যান্ত্ৰিকভাৱে বিকল হৈছিল ফেৰীখন সংৰক্ষণেৰে সচল কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিল মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী প্ৰাগ নিউজ